হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা সৰু আপডেট আৰু ইম্পৰ্টেণ্ট আপডেট তোমালোকক জনাই দিব বিচাৰোঁ। আৰু লগতে এটা সমস্যা দেখা গৈছে নতুনকৈ, মানে কি SSC GDৰ যিটো আমাৰ এক্সাম চলি আছে 27 তাৰিখৰ পৰা, এক্সাম যিসকল কেণ্ডিডেটৰ হৈ গৈছে তেওঁলোকৰতো বহুত সমস্যা কিবাকিবি মানে বহুত প্ৰব্লেমৰ মাজত তেওঁলোকে এক্সামটো দিলে। আৰু এতিয়া বৰ্তমান যিসকলৰ আছে এটা নতুন সমস্যা বুলিয়ে প্ৰায় কওঁ, মানে কি কিছুমানৰ এক্সাম মানে 18 তাৰিখে আছে, কিছুমানৰ 19 তাৰিখে আছে, কিছুমানৰ 20 তাৰিখে আছে। আৰু মই যিমান দূৰ জানো এইবাৰ মানে কি হৈছে, আগতে আমাৰ এক্সামৰ 4 দিনৰ আগত এডমিট কাৰ্ড ডাউনলোড হৈছিল আৰু একদম সকলোৰে এটা ষ্টাইলতে ডাউনলোড হৈছিলে। মানে আগতীয়াকৈ ধৰিলে হাফ এডমিট কাৰ্ডটো দিছিল আৰু যিদিনাখন ডাউনলোড হৈছিল ফুল এডমিট কাৰ্ড দিছিল। মানে কি আগতে চিটিটো দেখাইছিলে, তাৰপিছত আমাৰ এক্সাম চেণ্টাৰটো দেখাইছিলে। কিন্তু এইবাৰ কি হৈছে, তেনেকুৱাই হৈছে, মানে আগতে চিটিটো দেখুৱাইছে, তাৰপিছত এক্সাম চেণ্টাৰটো দেখুৱাইছে, কিন্তু সঠিক পৰিমাণে ডাউনলোড হোৱা নাই। মানে মই এইটোৱে বুজাব বিচাৰিছোঁ যে এইবাৰ এনেকুৱা কথা হোৱা নাই যে 2 দিনৰ আগতে হৈছে বা 3 দিনৰ আগত হৈছে বা 4 দিনৰ আগত হৈছে। কিছুমানৰ কি হৈছে, মানে বাৰে বাৰে ভিজিট কৰিছে 18 তাৰিখ হিচাপত ধৰি লোৱা 3 দিনৰ যদি আগত হ'ব লাগে, তেতিয়াহ'লে প্ৰায় 15-16 তাৰিখ মানৰ ভিতৰত ডাউনলোড হ'ব লাগিছিল। কিছুমানৰ হৈছে, মই সেইটোকে ক'ব বিচাৰিছোঁ, কিছুমানৰ এডমিট কাৰ্ড 16 তাৰিখে ডাউনলোড হৈছে, কিন্তু কিছুমানৰ এডমিট কাৰ্ড 18 তাৰিখে আছে, কিন্তু তেওঁলোকৰ আজি ডাউনলোড হৈছে, তাকো ভাটিবেলা টাইমত। আৰু কিছুমানৰ এতিয়ালৈকেও 19 তাৰিখে হোৱা কেণ্ডিডেটৰো এতিয়ালৈকে ডাউনলোডে হোৱা নাই। তো মই ইয়াতে ফাৰ্ষ্ট এটা তোমালোকক কথা জনাই দিব বিচাৰোঁ যে তোমালোকৰ যিসকলৰ 19 তাৰিখে আছে, 20 তাৰিখে আছে, 20 তাৰিখে মোৰো আছে, মই এতিয়ালৈকে মোৰ ডেট চেঞ্জ হোৱা বা চিটি চেঞ্জ হোৱা মোৰ একো তেনেকুৱা সমস্যা এতিয়ালৈকে দেখুওৱা নাই। কিন্তু কথাটো হ'ল এতিয়ালৈকে ময়ো এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই। তো আজি হ'ল 17 তাৰিখ, মানে ৰাতি 12টা বজাৰ লগে লগে হৈ যাব 18 তাৰিখ। আৰু 18 তাৰিখ মই ৰাতি 12 বজাৰ লগে লগে মোৰ নিজৰ এডমিট কাৰ্ডখন মই চেক কৰিবলৈ চেষ্টা কৰিম। যদিতো আহিল ঠিকে আছে, যদি নাই অহা মই 19 তাৰিখলৈকে চাব লাগিব। আৰু সেইদৰে মই তোমালোককো কৈছোঁ, যিসকলৰ 19 তাৰিখে আছে অহা কাইলৈ হয়তো তোমালোকৰ ভাটিবেলাৰ ভাগতো আহি যাব পাৰে। মোক অলপ আগত এজন কেণ্ডিডেটে জনালে তেওঁৰ এক্সাম অহা কাইলৈ আছে গুৱাহাটীত, আৰু তেওঁৰ এক্সামটো আছে স্কলাৰ ইনষ্টিটিউট, যিটো এক্সাম চেণ্টাৰত বহুত খেলি মেলি হৈ আছিল বা এক্সাম কেঞ্চেল হৈছিলে, তেওঁৰ সেই চেণ্টাৰটোতে এক্সাম আছে। কিন্তু কথা হ'ল তেওঁৰ আজিহে এডমিট কাৰ্ডখন ডাউনলোড হৈছে, কিন্তু তেওঁৰ এক্সামটো হ'ব অহা কাইলৈ। গতিকে মই তোমালোকক কওঁ, যিসকলৰ এতিয়া বৰ্তমান সেই সমস্যাটো হৈ আছে যে অহা কাইলৈ এক্সাম, এতিয়ালৈকে এডমিট অহা নাই, তো তোমালোকে ৰাতিলৈকে যুঁজি থাকা, হয়তো আহি যাব পাৰে। আৰু যিসকলৰ অহা নাই আৰু মেছেজত, টেক্সট মেছেজত আহিছে যে এডমিট কাৰ্ড ডাউনলোড হৈছে, আৰু তোমালোকে সেই মেছেজটো দেখা পাই পেলাই ৱেবছাইটত ভিজিট কৰিছা, কিন্তু ডাউনলোড হোৱা নাই। চ' তেওঁলোকক কৈছোঁ, তোমালোকে ইমান অস্থিৰ হ'ব নালাগে। কাৰণ কিয়, যদি তোমালোকৰ সময়লৈকে এডমিট কাৰ্ডখন ডাউনলোডে নহয়, তেতিয়াহ'লে তোমালোকে কি কৰিবা বা ক'ৰ পৰা তোমালোকে ডাউনলোড কৰিবা? চ' সেইটো নিশ্চয়কৈ তোমালোকৰ কেঞ্চেল হৈ যাব। কেঞ্চেল হৈ যোৱাৰ পিছত তোমালোকক এটা নতুনকৈ ডেট তেওঁলোকে লঞ্চ কৰি দিব, আৰু সেইটো হয়তো মাজতে বন্ধ থকা ডেট চাইও দিব পাৰে, নহয়তো জুন মাহতো দিব পাৰে। তো সেইটো কথা ইমান চিন্তা কৰিব নালাগে। আৰু মই বাৰে বাৰে কৈছোঁ যে এক্সাম দিবলৈ যোৱা আধা ঘণ্টাৰ আগলৈকেও তোমালোকে যদি ঘৰতো আছা, চেক কৰি থাকা। যিয়ে নহওক, এক্সামটো দিবলৈ যাব পাৰা নোৱাৰা পিছৰ কথা, কিন্তু এডমিট কাৰ্ড ডাউনলোড হৈছে নেকি এই বস্তুটো তোমালোকে চোৱা। তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট কথা, এটা এক্সাম চেণ্টাৰ গুৱাহাটীৰ হয়, সেই এক্সাম চেণ্টাৰটোৰ ওপৰত বহুত কেণ্ডিডেটে সুধিছে যোৱা কালিৰ পৰা যে এই এক্সাম চেণ্টাৰটো লোকেশ্যনটো ক'ত, আপুনি পাৰিলে ভিডিঅ'ত ভালকৈ বুজাই দিয়ক, বা এই লোকেশ্যনটো ক'ত আছে বুজাই দিয়ক। চ' এক্সাম চেণ্টাৰটো মই তোমালোকক কৈ দিওঁ, বহুতে এক্সাম চেণ্টাৰটোৱে বুজি পোৱা নাই। চ' এক্সাম চেণ্টাৰটো হ'ল গুৱাহাটী অনলাইন এক্সাম চেণ্টাৰ, গ্ৰাউণ্ড ফ্ল'ৰ, হাউচ নং 54, ৱাৰ্ড নং 10, তেতেলীয়া পোষ্ট অফিচ, গতানগৰ, গুৱাহাটী, কামৰূপ মেট্ৰ' আছাম 781033। তো এতিয়া তোমালোকে চোৱা, যদি তোমালোকে একেবাৰে গুৱাহাটীৰ ঠাইবিলাক ভালকৈ চিনি নোপোৱা, বা ধৰি লোৱা এক্সাম চেণ্টাৰৰ লোকেশ্যন কেনেকৈ কাক সুধিবা বুজি পোৱা নাই, তেতিয়াহ'লে তোমালোকক এটা টেকনিক মই বুজাই দিওঁ, আৰু লগতে এই চেণ্টাৰটোৰ বাৰু লোকেশ্যনটো ময়ো তোমালোকক কৈ দিওঁ। যদি তোমালোকে ধৰি লোৱা ইয়াতে মই এইটো লোকেশ্যনটো উলিয়াই লৈছোঁ, দেখিছা, মই লোকেশ্যনটো চাইছোঁ।
ইয়াতে তোমালোকৰ তেতেলিয়াও আহিছে গতানগৰো আহিছে কিন্তু তোমালোকে যদি নিজে লোকেশ্যনটো চাব জানাই আজিকালি আৰু যিসকলে নাজানা ইউটিউবত চাই ল'লেও কেনেকৈ লোকেশ্যন চেক কৰিব লাগে তোমালোকে শিকি ল'ব পাৰিবা কিন্তু কথা হ'ল তোমালোকে লোকেশ্যনত যিখন মেপ তাতে তোমালোকে সাৰ্চ কৰিলে এনেকৈ সাৰ্চ কৰিলে নহ'ব যে গতানগৰ তেতেলিয়া বা এনেকৈ তোমালোকে সাৰ্চ কৰিলে নহ'ব তোমালোকে সাৰ্চ কৰিব লাগিব গতানগৰ তেতেলিয়া দি পেলাই 781033 মানে সেই ঠাইখনৰ পিন কোডটো তোমালোকে দিব লাগিব আৰু তেতিয়াহে তোমালোকৰ স্পষ্টকৈ তোমালোকৰ একদম ডিটেইলিং লোকেশ্যনটো আহি যাব আৰু এইটো অকল গুৱাহাটীৰ বুলিয়ে নহয় তোমালোকে যদি ডিব্ৰুগড়ত পৰিছা বা তোমালোকৰ যোৰহাট যতে নহওক তোমালোকে এক্সাম চেণ্টাৰটো যিটো এডমিট কাৰ্ডত লোকেশ্যনৰ মানে পিন কোডটো দিছে সেই পিন কোডটো মাৰি পেলাই সাৰ্চ কৰিবা একদম তোমালোকৰ পাৰফেক্ট লোকেশ্যনটো আহি যাব আৰু এইটো মই তোমালোকক বুজাই দিওঁ এইটো তোমালোকৰ গড়চুকৰ ফালে আছে তোমালোককতো মই এতিয়া তেনেকৈ ক'ব লাগিব ইয়াতে মেফত তোমালোকৰ তেতেলিয়া আহিছে তাৰপিছত PNGB ৰোড আহিছে আৰু গতানগৰ ডাইৰেক্ট আহিছে আৰু মই এজন কেণ্ডিডেটৰ লগত কথা পাতিছিলোঁ আজি তেওঁ এক্সাম দিবলৈ গৈছে তেওঁৰ 18 তাৰিখ মানে অহা কাইলৈ তেওঁৰ এক্সাম আছে আৰু তেওঁ মোক ক'লে যে এক্সাম চেণ্টাৰটোত মই আহি পালোঁ আৰু তাতে মই ওচৰতে ৰুম লৈছোঁ ৰুমৰ ভাড়া 200 টকা সেইটোও কৈ দিছে তো এইটো মই তোমালোকক জনাই দিওঁ যে সেই এক্সাম চেণ্টাৰটো এটা বিল্ডিং বুলি কৈছে ইমান ডাঙৰ বিল্ডিঙো নহয় কিন্তু ওপৰৰ ফ্ল'ৰটোত থাকে তোমালোকৰ মানে মানুহ থাকে ভাড়া আছে বুলি কৈছে আৰু তলৰ ফ্ল'ৰটোত হয়তো এক্সাম হ'ব কিন্তু এতিয়ালৈকে এক্সাম হোৱা নাই মানে এইকেইদিন হোৱা নাই অহা কালিৰ পৰা নতুনকৈ হ'ব বুলি তেওঁ জনাইছে এতিয়া কথাটো হ'ল চোৱা তোমালোকে ইয়াতে এটা কথা গম পোৱা যে তোমালোকৰ এডমিট কাৰ্ডত দিয়ে দিছে যে গ্ৰাউণ্ড ফ্ল'ৰ মানে এক্সামটো ক'ত হ'ব সেইটোলৈকে দি দিছে ইয়াতে চোৱা গুৱাহাটী অনলাইন এক্সাম চেণ্টাৰ গ্ৰাউণ্ড ফ্ল'ৰ মানে তোমালোকৰ একেবাৰে তলৰ ফ্ল'ৰটোত হ'ব সো তোমালোকক মই এইটো এক্সাম চেণ্টাৰৰ ডিটেইলিং দি দিলোঁ গড়চুক বুলিয়ে প্ৰায় ক'ব পাৰি আৰু তোমালোকে মই যেনেকৈ শিকাই দিছোঁ তেনেদৰে গুগল মেপত সাৰ্চ কৰি পেলাই তোমালোকে নিজৰ এক্সাম চেণ্টাৰৰ লোকেশ্যনটো চাই লৈ পেলাই সুন্দৰকৈ যাব পাৰা আৰু ক'ত নামিব লাগিব কি কৰিব লাগিব সেই কথাখিনিও তোমালোকে ইউটিউবত চালেও আজিকালি পাবা বা গুগল মেপত চালেও তোমালোকে জুম কৰি পেলাই ভালকৈ চালে বুজি পাবা আৰু তোমালোকেতো খোজকাঢ়ি যাব নালাগে গাড়ীয়েহে তোমালোকক লৈ যাব খালি তোমালোকে এটাই চাবা যে তোমালোকে ব্যক্তিগত গাড়ীত মানে গুৱাহাটীত আহি পেলাই জালুকবাৰীৰ পৰা ব্যক্তিগত গাড়ীত উঠিবলৈ চেষ্টা নকৰিবা তাতে বহুত ফ্ৰড হৈ থাকে ব্যক্তিগত গাড়ীত তোমালোকৰ লগত নহ'বলগীয়া ঘটনা ঘটি যাব পাৰে সেইকাৰণে তোমালোকে যিবিলাক ভাড়াত চলি থাকে গাড়ী টমটম হওক বা তোমালোকৰ যিবিলাক গাড়ী চলি থাকে মেজিক টেম্পু সেইবিলাকত তোমালোকে আহিবলৈ চেষ্টা কৰা আৰু সেইবিলাক এক্সাম যিহেতু চলি আছে সেইবিলাক ড্ৰাইভাৰবিলাকে জানে তোমালোকক জেগাত পোৱাই দিব সো ধন্যবাদ মই এই দুটা তোমালোকক ইম্পৰ্টেণ্ট আপডেট ভিডিঅ'টোত জনাই দিলোঁ পাৰিলে অলপ শ্বেয়াৰ কৰি দিয়া লগ বন্ধুলৈ আৰু মই আগন্তুক যিবিলাক আপডেট ইম্পৰ্টেণ্ট থাকিব তোমালোকক মই এইদৰে জনাই যাবলৈ চেষ্টা কৰিম আৰু এক্সামৰ পিছত মই পুৰা আপডেট দি যাব চেষ্টা কৰিম যিখিনি বাকী থাকে সো ধন্যবাদ জব এণ্ড ডিফেন্সৰ লগত জড়িত থাকিবা ধন্যবাদ